দুৰ্গা পূজাৰ যিকোনো এদিনত যদি আপোনালোকে লং আৰু ইলাইচিৰ সহায়ত এই প্ৰতিকাৰ কৰে দেখিবলৈ পাব যে এক মাহৰ ভিতৰত ইয়াৰ ফল লাভ কৰিব। সকলো ফালৰ পৰা আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। জীৱনত যদি কষ্ট চলি আছিল, পইচাৰ কাৰণে যদি আপোনালোকৰ অভাৱ হৈ আছিল, তেনেহ'লে এই লং আৰু ইলাইচি দি আপোনালোকে দুৰ্গা পূজাৰ যিকোনো এদিনত কৰক। এমাহৰ ভিতৰত ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। আমি সকলোৱে কম বেছি পৰিমাণে পইচা ঘটো, কিন্তু পইচা আমি বচাব নোৱাৰোঁ। কেনি পইচা খৰচ হৈ যায় আমি গমেই নাপাওঁ। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ আজি চেষ্টা কৰিম। এই কাম কৰাৰ এক মাহৰ ভিতৰতে ইয়াৰ ভাল ফল আপোনালোকে পাবলৈ ধৰিব আৰু ঘৰত পইচা জমা হ'বলৈ ধৰিব, পইচা উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ একমাত্ৰ কাৰণ আপোনালোকে কি জানেনে? গ্ৰহ নক্ষত্ৰ দুৰ্বল হৈ থকা। যদি আপোনালোকৰ গ্ৰহ নক্ষত্ৰ দুৰ্বল হৈ থাকে, তেনে ক্ষেত্ৰত আপোনালোকৰ হাতত পইচা আহিলেও সেই পইচা জমা নহয়। কেনি পইচা খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। কিন্তু আমাৰ মাজত এনেকুৱা বহু লোক দেখিবলৈ পোৱা যায় যে যিসকল লোকে দিনে ৰাতিয়ে কষ্ট কৰে কিন্তু এসাঁজ ভালকৈ খাব নোৱাৰে। ইয়াৰ বিপৰীতে এনে কিছুমান মানুহ আমি দেখিবলৈ পাওঁ যে যি বহু কম কষ্ট কৰে কিন্তু বহু ভাল উপাৰ্জন কৰি বা সুন্দৰভাৱে ঘৰখন চলাই নিব পাৰে বা সুন্দৰভাৱে খাব পাৰে। এই কথাটো সঁচা যে কষ্ট কৰিলে ইয়াৰ ফল পোৱা যায়, কিন্তু কষ্ট কৰিব লাগিব এটা নিৰ্দিষ্ট মানত। নিজৰ শৰীৰৰ জোখৰে আমি কষ্ট কৰিব লাগিব। শৰীৰতকৈ যদি অধিক আমি কষ্ট কৰোঁ, তেনেহ'লে শৰীৰ দুৰ্বল হৈ পৰিব আৰু লগতে ইয়াৰ পৰা আমাৰ ভৱিষ্যতত বহু বেছি ক্ষতি হ'বলৈ ধৰিব। সেই গতিকে এই দুৰ্গা পূজাৰ যিকোনো এদিনত আপোনালোকে লং আৰু ইলাইচিৰ সহায়ত কৰক এই এটা প্ৰতিকাৰ। আপোনালোকৰ ওপৰত থকা সকলো গ্ৰহ দোষ দূৰ হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু মা দুৰ্গা সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ বেছি দেৰি নকৰি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দুৰ্গা পূজাৰ যিকোনো এদিনত আপোনালোকে এই কাম কৰিব পাৰিব। ভাটিবেলাৰ সময়ত আপোনালোকে সুন্দৰভাৱে গা ধুই ল'ব। আপোনালোকৰ ঘৰত যদি পূজা স্থান আছে বা আপোনালোকৰ ঘৰত যদি মন্দিৰ আছে, তেনেহ'লে আৰু অধিক শুভ হ'ব। সেই পূজা স্থানতেই বা সেই মন্দিৰতেই আপোনালোকে কৰিব পাৰিব বিশেষ কামটো। যদি আপোনালোকৰ ঘৰত পূজা স্থান নাই বা আপোনালোকৰ ঘৰত যদি মন্দিৰ নাই, তেনে ক্ষেত্ৰত আপোনালোকে বেৰতে এখন ভগৱানৰ মূৰ্তি লগাই ল'ব পাৰিব বা ভগৱানৰ ফটো লগাই ল'ব পাৰিব। বিশেষকৈ মা লক্ষ্মীৰ ফটো লগাই লোৱাটো বিশেষ শুভ বুলি মনা গৈছে। দুৰ্গা পূজাৰ যিকোনো এদিনত আপোনালোকে ভাটিবেলাৰ সময়ত গা ধুব। গা ধুই মা লক্ষ্মীৰ মূৰ্তি বা ফটোৰ আগত আপোনালোকে ঘিউৰ চাকি এটা জ্বলাই ল'ব। তাৰ পিছত বাওঁ হাতত এটা লং আৰু ইলাইচি লৈ এই মন্ত্ৰটো উচ্চাৰণ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে মা সন্তুষ্ট হৈ পৰিব আৰু মা আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব। এই মন্ত্ৰটো দুৰ্গা পূজাৰ সময়ত যদি আমি উচ্চাৰণ কৰোঁ, তেনেহ'লে মাৰ লগতে সকলো দেৱ দেৱী আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আমাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ কৰি তুলিব। লং আৰু ইলাইচি লোৱাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। লং ইলাইচি আপোনালোকে ভালকৈ চাফা কৰি ল'ব। ভগা চিগা হ'ব যাতে নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ভগা চিগা লং বা ইলাইচি লৈ যদি আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰে, তেনেহ'লে ইয়াৰ ফল আপোনালোকে নাপাব। সুন্দৰভাৱে ভাল লং আৰু ইলাইচি আপোনালোকে ল'ব আৰু এই মন্ত্ৰটো উচ্চাৰণ কৰক। আহক মন্ত্ৰটোৰ কথা জানি লওঁ। মন্ত্ৰটো হ'ল ওম মহা লক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে 10 বাৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰটো উচ্চাৰণ কৰাৰ লগে লগে মা আনন্দিত হৈ পৰিব আৰু মাৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো শুভ হৈ পৰিব। এই মন্ত্ৰটো উচ্চাৰণ কৰাৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথা এইটোৱেই যে মন্ত্ৰ উচ্চাৰণ কৰি থকাৰ সময়ত যাতে কোনো লোকে আপোনাক অসুবিধা কৰিব নোৱাৰে। এই মন্ত্ৰটো আপোনালোকে যদি পাৰে মাহত এবাৰ হ'লেও উচ্চাৰণ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ওপৰত সকলো দেৱ দেৱীৰ আশীৰ্বাদ থাকিব। কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সদায় শুভ প্ৰভাৱ পৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। সেই গতিকে এই মন্ত্ৰটো আপোনালোকে এই দুৰ্গা পূজাৰ সময়ত উচ্চাৰণ কৰিব। দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ এমাহৰ ভিতৰতে সকলো সম্পূৰ্ণ হৈ পৰিব আৰু সিদ্ধি হৈ পৰিব।